অমৃত খাই অমৰ হবৰ আশাৰে বিষ্ণুৰ পৰামৰ্শ মতে দেৱতা আৰু অসুৰবিলাকে গোট খাই সমুদ্ৰ মন্থন কৰিছিল। মন্দৰ পৰ্বত বাসুকী নাগেৰে মেৰাই লৈ মূৰৰ ফালে অসুৰবিলাকে আৰু নেজৰ ফালে দেৱতাসকলে ধৰি সমুদ্ৰ মন্থন কৰিছিল। মথোতে মথোতে মেঘৰ উৎপত্তি হ'ল, অগ্নি বাহিৰ হ'ল, তণ্ডৰ আবিৰ্ভাৱ হ'ল, ঐৰাৱত হাতী ওলাল, ঐশ্বস্যৱা ঘোঁৰা ওলাল, পাৰিজাত ফুল বাহিৰ হ'ল, নানা প্ৰকাৰৰ ৰত্ন ওলাল আৰু শেষত কমণ্ডলুত অমৃত লৈ ধনন্তৰীৰ আবিৰ্ভাৱ হ'ল। তাৰ পাছত কৌস্তভমণি আৰু লক্ষ্মী দেৱী আবিৰ্ভাৱ হ'ল। ইন্দ্ৰই ঐৰাৱত হাতী, ঐশ্বস্যৱা ঘোঁৰা আৰু নানা ৰত্নেৰে সৈতে পাৰিজাত ফুল ল'লে। বিষ্ণুৱে কৌস্তভমণি আৰু লক্ষ্মী দেৱীক পালে। মোহিনীৰ ৰূপ ধৰি বিষ্ণুৱে দেৱতাসকলক অমৃত ভগাই দিলে আৰু নিজেও পান কৰিলে। সেয়ে ঐশ্বস্যৱা ঘোঁৰাটোৰ কথা লৈ কদ্ৰু আৰু বিনতাৰ কথাত তৰ্কাতৰ্কি হ'ল। তেওঁলোক দুয়ো বাই-ভনী, দক্ষৰ জীয়েক আৰু কশ্যপৰ ঘৈণীয়েক। কশ্যৰ সন্তান 1000 নাগ আৰু বিনতাৰ সন্তান অৰুণ আৰু গৰুড়। কদ্ৰুৱে ক'লে ঐশ্বস্যৱাৰ ঘোঁৰাটো বৰণ কলা আৰু বিনতাই ক'লে ঘোঁৰাটোৰ বৰণ বগা। সেই কথালৈ দুয়ো সতিনীয়েক বাজি মাৰিলে। বাজিত যেয়ে হাৰিব সেয়ে জিকাগৰাকীৰ দাসী হ'ব লাগিব আৰু এয়ে স্থিৰ কৰা হ'ল। পাছদিনা পুৱা দুয়ো ঘোঁৰা চাবলৈ যাবলৈ স্থিৰ কৰিলে। ঘোঁৰাটো আচলতে বগা, সেই কথা কদ্ৰুৰ জনা আছিল। সেই দেখি তেওঁ নাগবিলাকক মাতি আনি ক'লে, বোপাইহঁত তহঁত গৈ কাইলৈ পুৱাতে ঐশ্বস্যৱাক কোনো ৰকমে ক'লা কৰি থবি, নহ'লে মই বিনতাৰ দাসী হ'ব লাগিব। তাকে শুনি নাগবিলাকে ক'লে, আই, আমাৰ মাজত তুমি যেনে মাহীও তেনে। তেওঁৰ সৈতে তেনে পণনো কিয় কৰিলা? আমি কপট কৰি মাহী আইক হিংসা কৰিব নোৱাৰো। সিহঁতৰ উত্তৰ শুনি মাকে খং কৰি ক'লে, মোৰ কথা নুশুন, তহঁত জন্মজয়ৰ যজ্ঞত নষ্ট হবি। মাকে শাও দিয়াত বেজাৰ পাই নাগবিলাকে পাছদিনা পুৱাতেই গৈ ঐশ্বস্যৱাক বিষৰ পোহাৰণিৰে ক'লা কৰি পেলালে। কদ্ৰু আৰু বিনতা দুয়ো চাবলৈ গৈ দেখিলে যে ঐশ্বস্যৱাৰ ঘোঁৰাৰ বৰণ ক'লা। পণ অনুসৰি বিনতা কদ্ৰুৰ দাসী হ'ল। কদ্ৰুৱে বিনতাক দাসী কৰি লৈ কান্ধত উঠি ফুৰিবলৈ ধৰিলে আৰু নাগবিলাকেও গৰুড়ৰ কান্ধত উঠি ফুৰিবলৈ লাগিল। অসময়ত জন্ম হোৱাৰ কাৰণে অৰুণ অংগহীন হ'ল। সেইবাবে অৰুণক নি গৰুড়ে সূৰ্য ৰথত সাৰথি কৰি থলেগৈ। অৰুণ সূৰ্যৰ আগত সাৰথি হৈ বহাৰ বাবে সূৰ্যৰ উত্তাপো কিছু কমি পৰিল। সেইবাবে জগতৰ উপকাৰ হ'ল। তাৰ আগত সূৰ্যৰ চোকা ৰ'দৰ প্ৰভাৱত জগতত শান্তি নাইকিয়া হৈ পৰিছিল। গৰুড়ে নাগবিলাকক সদায় কান্ধত লৈ ফুৰি আমনি লাগি এদিন মাকক সুধিলে, আই, মইনো সদায় নাগবিলাকক সিহঁতৰ সুখমতে ফুৰাই ফুৰিব লাগে কিয়? তেতিয়া বিনতাই নিজ পণ অনুসৰি কদ্ৰুৰ দাসী হোৱাৰ কথা ভাঙি পাতি ক'লে। সেই কথা শুনি গৰুড়ে বৰ বেজাৰ পালে আৰু ততালিকে কদ্ৰুৰ ওচৰলৈ গৈ মাকক দাসত্বৰ পৰা মোচন কৰিবৰ বাবে প্ৰাৰ্থনা কৰিলে। গৰুড়ৰ প্ৰাৰ্থনা শুনি কদ্ৰুৱে ক'লে, যদি তুমি অমৃত আনি নাগবিলাকক দিব পাৰা, তেন্তে তোমাৰ মাক মই মুক্তি দিম। গৰুড় অমৃত আনিবৰ কাৰণে ততালিকে ক্ষীৰ সমুদ্ৰলৈ গ'ল। তাত দেৱতাসকলৰ লগত যুদ্ধ হ'ল। গৰুড়ৰ বিক্ৰমত সন্তুষ্ট হৈ ইন্দ্ৰই তেওঁক বৰ দিব খুজিলে। গৰুড়ে তেতিয়া ক'লে, হে দেৱৰাজ, যদি মোৰ প্ৰতি সন্তুষ্ট হৈছে, তেন্তে এই বৰ দিয়ক যেন নাগবিলাক মোৰ ভক্ষ্য হয়। ইন্দ্ৰয়ো সেয়ে হওক বুলি বৰদান দিলে। তাৰ পিছত গৰুড়ে সুধাৰ কলহ লৈ আহি নাগবিলাকৰ ওচৰ পোৱালেহি। বৰৰ প্ৰভাৱত নাগবিলাকে গৰুড়ক দেখিয়েই ভয় খাই দূৰৰ পৰা ক'লে, আপুনি সুধাৰ কলহ থৈ আঁতৰি যাওক, আপোনাৰ মাকক দাসত্বৰ পৰা মুক্ত কৰা হৈছে। গৰুড়ে সুধাৰ কলহটো পবিত্ৰ কোষাসনৰ ওপৰতে থৈ মাকক মুকলি কৰি লৈ গুচি গ'ল। গৰুড় যোৱা মাত্ৰেই ইন্দ্ৰই সুধাৰ কলহটো মনে মনে হৰণ কৰিলে। কলহটো নাপাই কাষত অমৃতৰ বিন্দু লাগি আছে বুলি ভাবি নাগবিলাকে কোষাসনক চেলেকিলে। কোষে সিহঁতৰ জিভা ফালি দুফাল কৰিলে। তেতিয়াৰ পৰাই নাগবিলাকৰ জিভা দুখন হ'ল। অমৃত খাই মাকৰ শাপৰ পৰা মুক্ত পাম বুলি ভাবি নাগবিলাক বিফল হ'ল। সেইকাৰণে ৰক্ষাৰ উপায় বিচাৰি বাসুকী ভায়েকহঁতৰ সৈতে ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাই ক'লে, জটাছাৰ বংশৰ জৰৎকাৰ মুনিলৈ তহঁতৰ ভনীয়েক জৰৎকাৰীক বিয়া দেগৈ। তাৰ যি সন্তান হ'ব সি মহামুনি হ'ব আৰু সিয়েই নাগকুল ৰক্ষা কৰিব। সেই উপদেশ মতে বাসুকীয়ে ভনীয়েক জৰৎকাৰীক জৰৎকাৰ মুনিলৈ বহুত শুচিমতে বিয়া দিলে।
তেওঁলোকৰ পৰাই আস্তিক মুনিৰ জন্ম হ'ল। জন্মেজয়ৰ যজ্ঞৰ মন্ত্ৰৰ প্ৰভাৱত যেতিয়া নাগবিলাক পুৰি এফালৰ পৰা ভস্ম হ'বলৈ ধৰিলে, তক্ষক ইন্দ্ৰৰ ওচৰত শৰণ লৈও ৰক্ষা নোপোৱাত পৰিল। তেতিয়া বাসুকী আৰু মাকৰ অনুৰোধ মতে মোমায়েকহঁতক ৰক্ষা কৰিবৰ উদ্দেশ্যে আস্তিক মুনি বেগাবেগিকৈ যজ্ঞলৈ আহি জন্মেজয়ক নানা প্ৰকাৰৰ চাতুৰি কথাৰে প্ৰশংসা কৰি যজ্ঞৰ পৰা ক্ষান্ত হ'বলৈ প্ৰাৰ্থনা কৰিলে। মুনিৰ অনুৰোধ অন্যথা কৰিব নোৱাৰি তক্ষক আদি বহুতো নাগ পুৰি নমৰোতেই জন্মেজয়ে যজ্ঞ বন্ধ কৰিলে। বাকীবিলাক নাগৰ ৰক্ষা হ'ল। তেতিয়া নাগবিলাকে সন্তোষ প্ৰকাশ কৰি আস্তিক মুনিক ক'লে, মোমাই, তোমাৰ পৰা আমাৰ ৰক্ষা হ'ল। আমি এতিয়া তোমাক এই বৰ দিওঁ যে যি তোমাৰ আখ্যান শুনিব বা তোমাৰ নাম স্মৰণ কৰিব তেওঁ আমাৰ পৰা কোনো ভয় নেপাব। ইয়াকে কৈ সিহঁত গুচি গ'ল। সেইকাৰণেহে আজিকালি সাপ দেখিলে জনা মানুহে আস্তিক মুনিৰ নাম স্মৰণ কৰে।